শিঙৰিত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ মঙলবাৰে অন্তিম দিন। এই কথা সদৰি কৰে শিঙৰিৰ মহাশিৱৰাত্ৰি মেলা পৰিচালনা সমিতিৰ সম্পাদক গকুল আচাৰ্যদেৱে। উল্লেখ্য যে মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শিঙৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত 7দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল মহাশিৱৰাত্ৰি মেলা। বিগত 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা শুভাৰম্ভ হোৱা মহাশিৱৰাত্ৰি মেলাৰ মঙলবাৰে সামৰণি অনুষ্ঠানতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে ভক্তসকল। মেলাত উপস্থিত হৈ মহাশিৱৰাত্ৰি মেলা উপভোগ কৰাৰ লগতে গুপ্তেশ্বৰ দেৱালয়ত সেৱা জনাই বিশ্ব শান্তিৰ কামনা কৰে ভক্তসকলে। এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰে মহাশিৱৰাত্ৰি মেলাৰ অন্তিম দিনাৰ কাৰ্যসূচীত। হয়, ওম নম শিৱায়। শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা আজি 4 মাৰ্চলৈকে যি মহাশিৱৰাত্ৰি উৎসৱ পৰ্ব এটা পৰিচালনা হৈ গ'ল। এই ক্ষেত্ৰত অগণন ভক্তসকলৰ সঁহাৰিয়ে আমাক অতিকৈ আনন্দিত কৰিছে আৰু এইবেলি আমাৰ ইয়ালৈ অগণন ভক্তসকলৰ জনস্ৰোত হিচাপে পৰিগণিত হ'ল। আমি দেখিবলৈ পালোঁ ওচৰৰ আমাৰ ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ইফালে ৰাষ্ট্ৰ নেপাল, ভূটান এই সকলো ঠাইৰ পৰা ভক্তসকলৰ সমাগম ঘটিল আৰু খুব শান্তি শৃংখলাৰ মাজেৰে আমি এক 7দিনীয়া উৎসৱ ভাটি পাৰ কৰি লৈ গ'লোঁ। তাৰ প্ৰতি আমি আমাৰ ভক্তসকলক শ্ৰদ্ধা নিবেদিছোঁ। আকৌ আহাবাৰ আহক, আপোনালোকে আমাৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ আশীৰ্বাদ গ্ৰহণ কৰক। ভোলে বাবাৰ ভক্তসকল আপোনালোক আহক আৰু এই ক্ষেত্ৰত আমি অগণন ভক্তসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পৰিৱেশটো ৰচনা কৰাৰ ক্ষেত্ৰত বৃহত্তৰ শিঙৰি অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেৱা আগবঢ়াবলৈ অহা ভক্তসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট পৰিশ্ৰম কৰিছে আৰু ব্যৱসায়ীসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে খুব সুন্দৰ পৰিৱেশত নিজৰ ব্যৱসায়খিনি কৰি গ'ল আৰু পুলিচ প্ৰশাসন, আমাৰ অসামৰিক লগতে স্বাস্থ্য বিভাগৰ আৰু অগ্নি নিৰ্বাহক বাহিনীসকলকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ উপায়ুক্ত মহোদয়, সম জিলা উপায়ুক্ত আৰু SP ছাৰেও যিখিনি আমাক সহায় সহযোগ আগবঢ়ালে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদিছোঁ। সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতেও আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছে আৰু মেলা ভাগটি উৎসৱটি পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতে দৃষ্টি নিক্ষেপ কৰিছে। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু অগণন ব্যৱসায়ীসকল ইয়াত আহি নিজৰ ব্যৱসায়ীখিনি আগুৱাই লৈ যোৱাৰ বাবে ব্যৱসায়ীসকলকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আপোনালোকৰ এনেহেন সহায় সহযোগে আমাক শিঙৰিক গৌৰৱান্বিত কৰিব বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। ওম নম শিৱায়। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।